Hey guys, Cabinet Secretariat পৰা requirement কাৰণে আহিছে notification. যদি আপুনি ভাবি আছে Cabinet Secretariat আপোনাৰ নিজৰ career আপুনি start কৰিব তেতিয়াহলে আপুনি এইটো ভিডিও চেক কৰিব পাৰিব যেটো requirement আহিছে তাৰ overview খিনি লগতে vacancy details আৰু কি vacancy কাৰণে আপুনি apply কৰিব কাৰণ এটা multiple vacancies কাৰণে আহিছে notification টো eligibility criteria selection process কেনেকৈ apply কৰিব কেতিয়াৰ পৰা apply start হ'ব তাৰ complete details আপুনি এইটো ভিডিও চেক কৰিব পাৰিব সেইটো requirement related যদি কোনো ধৰণৰ question থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো ক্যাবিনেট সেক্ৰেটাৰিয়েট ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো এটা চালক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি অৰ্গানাইজেচন ক্যাবিনেট সেক্ৰেটাৰিয়েটৰ পৰা আহিছে নোটিফিকেশন পোষ্ট নেমটো দি আছে ডেপুটি ফিল্ড অফিচাৰ যেটো টেকনিক্যালৰ কাৰণে হ'ব আৰু টোটাল আপোনাৰ ভেকেন্সি আছে 250 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব salary approximate apuni 99000 apuni per month receive koribo including hobo allowances kini aru jeto posting hoy mane job location to apunar india hobo this allow vacancy kini apply koruta apuni follow koribo lagibo eligibility criteria kini educational qualification বিচাৰিছে যদি আপুনি bachelor of engineering বা btech আপুনি কৰিছে তেতিয়াহলে আপুনি vacancy kini কাৰণে eligible হ'ব এনে আপুনি apply কৰিব পাৰিব or দিয়া আছে নাইবা যদি আপুনি MSc in relevant technical subject লৈ কিনে complete কৰিছে এলাগো with আপোনাৰ valid gate score certificate থাকিব লাগিব যদি আপুনি 23 24 বা 25 ত gate exam তো আপুনি qualified কৰিছে তাতে যদি স্কোৰ আছে তাৰ ওপৰত বেছ কৰি কিনে যেটোকে আপোনাক সিলেকশন কৰা হ'ব হেতু আপুনি যদি কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাইলো ফলো কৰিব লাগিব আপুনি এজ লিমিট টো maximum যেটো এজ লিমিট দি আছে 30 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব এটো ভেকেন্সি আপাৰ যেটো এজ ৰিলেক্সেশন থাকে এটো এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস আছে হেতু হিচাপত এতিয়া চাইলো ভেকেন্সি খিনি ডিস্ট্ৰিবিউশন কৰি দিয়া আছে ডিসিপ্লিন ওয়াইজ আপোনাৰ ভেকেন্সি খিনি দিয়া আছে যদি আপুনি কম্পিউটাৰ সায়েন্স পোষ্টত এপ্লাই কৰে যদি আপুনি এপ্লাই কৰিব পাৰিব 124 পোষ্টৰ কাৰণে নেক্সট আপোনাৰ ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশনৰ কাৰণে দিয়া আছে যদি আপুনি 95 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট ডাটা সায়েন্স / AI আছে যদি আপুনি 10 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ফিজিক্স যদি আপুনি এপ্লাই কৰিব পাৰিব 6 পোষ্টৰ কাৰণে কেমিষ্ট্ৰি আছে যদি আপুনি এপ্লাই কৰিব পাৰিব 4 পোষ্টৰ কাৰণে civil mechanical mathematics statistics and geology কাৰণে আপুনি few পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যত আপোনাৰ মাল্টিপল পোষ্ট আছে এইখিনি ভেকেন্সিত আপোনাৰ যেটো সিলেকশন প্ৰসেস দি আছে আপোনাক শৰ্টলিস্টেড কৰা হ'ব গেটৰ যেটো স্কোৰ আছে এটোৰ ওপৰত বেচ কৰি কিনে নেক্সট আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব যেটো ক্যাবিনেট সেক্ৰেটাৰিয়েট বৰ্ডত আপুনি ইন্টাৰভিউ ফেস কৰিব এটো ভেকেন্সিত আপোনাৰ যেটো এপ্লিকেশন মোড হয় আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই যেটো মোড হয় আপুনি অনলি অফলাইনত কৰিব লাগিব এপ্লিকেশন খিনি তো এপ্লাই কৰিবলৈ আপুনি বাই পোষ্ট কৰি দিব পাৰে কোনটো এড্ৰেছত আপুনি বাই পোষ্ট কৰিব পাৰে হেতু এড্ৰেছ মই আপোনাক এটো ভিডিওৰ লাষ্টত প্ৰভাইড কৰি দিম this allow important dates kini apply already start hoise aru apply to last date dia ase 14 December 2025 লৈ কিনে আপুনি এটো এপ্লিকেশন লাষ্ট সাবমিট কৰিব পাৰিব এতিয়া চালক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰিব লাগিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি অফিচিয়েল ওয়েবসাইটৰ পৰা আপুনি যেটো এপ্লিকেশন ফৰ্ম হয় ডাউনলোড কৰিব পাৰিব নেক্সট আপুনি ফিল আপ কৰিব লগতে আপোনাৰ ইংলিশ যিখিনি লেটাৰ আপুনি তাতে লিখিব তাতে আপুনি ক্যাপিটেল লেটাৰ ইউজ কৰি দিব নেক্সট আপুনি অ্যাটাচ কৰিব লাগিব ৰিকুৱাৰমেন্ট এটো ৰিকুৱাৰ্ড ডকুমেন্টস থাকে এখিনি অ্যাটাচ কৰিব এটো এড্ৰেছ দি আছে কোনটো এড্ৰেছত আপুনি সেট কৰি মানে সেন্ড কৰিব লাগে আপোনাৰ পোষ্ট আপুনি এটো এড্ৰেছ আপুনি নোট কৰি লব যেটো পোষ্ট বেগ নাম্বাৰ দি আছে 001 লৰি ৰোড হেড পোষ্ট অফিস যেটো নিউ দিল্লীত আছে 110003 তো আপোনাৰ 0003 হয় এটো এড্ৰেছ আপুনি নোট কৰি লব পাৰে এটো এড্ৰেছত আপুনি আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটা আপুনি বাই পোষ্ট কৰি কিনে সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট ডকুমেন্টস খিনি লাগিব এডুকেশনাল যিখিনি কোৱালিফিকেশন ডকুমেন্টস আছে এখিনি আপুনি সাৰ্টিফিকেট লগতে যিখিনি ডকুমেন্টস আছে এখিনি আপুনি অ্যাটাচ কৰিব লগতে আপোনাৰ ভ্যালিড যেটো স্কোৰ আছে গেটৰ স্কোৰ কাৰ্ড হেতু আপুনি তাতে এড কৰিব লাগিব এজ প্ৰুফ লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে ইফ এপ্লিকেবল আপুনি তাতে সাবমিট কৰিব এনওসি যদি আপুনি কৰবাত কাম কৰি আছিল তাৰ এনওসি টো আপুনি লগত দিব লাগিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগত অফিচিয়েল যেটো নোটিফিকেশন আছে আপুনি এটো ডাউনলোড কৰিব এন্ড কেয়াৰফুলি আপুনি ফাৰ্ষ্টত ৰিড কৰি লব তাৰ পিছত আপুনি এটো ভেকেন্সিৰ কাৰণে এপ্লাই কৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো